নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ। সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি বিভাগীয় বিষয়াৰে পৰ্যালোচনা। সমাধি ক্ষেত্ৰৰ পৰা পুলিচ ৰিজাৰ্ভলৈ যাব মুখ্যমন্ত্ৰী। চিৰিয়াখানাত চলি থকা নিৰ্মাণ কাৰ্যৰো বুজ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াত জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত মুখ্যমন্ত্ৰী সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি বিভাগীয় বিষয়াৰে পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই অলপ নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। যেনেকৈ বিমানবন্দৰৰ পৰা কোনোবা যদি আহে, সুধিব নালাগে এইটো কি, দেখিলেই গম পাব যে এইটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। তেনেকুৱা এটা আমি পৰিৱৰ্তন আনিব খুজিছোঁ। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ। যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে চেলফি উঠিব পাৰিব, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে গানৰ প্ৰেক্টিছ কৰিব পাৰিব, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপুনি একেখন গাড়ীতে গৈ থকাৰ এটা ফিলিংছ পাব। তেনেকুৱা অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ আমি সমাধি ক্ষেত্ৰখনক অলপ ডিজিটেল এফেক্ট আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে। এই দুইটা বিষয় আমি চাব খুজিছোঁ। ইয়াত আমি সৰুকৈ এটা অপেন এয়াৰ থিয়েটাৰ বনাব খুজিছোঁ। ইয়া পুলিচ ৰিজাৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমাধি ক্ষেত্ৰৰ পৰা এয়া তেওঁৰ দ্বিতীয়টো কাৰ্যসূচী পুলিচ ৰিজাৰ্ভত উপস্থিত হৈছে। নৱনিৰ্মিত অট্টালিকা, পুলিচ ৰিজাৰ্ভৰ নৱনিৰ্মিত অট্টালিকা পৰিদৰ্শন কৰিব এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুলিচ ৰিজাৰ্ভত তেওঁক উষ্ম আদৰণি জনোৱা হৈছে। এয়া নৱনিৰ্মিত অট্টালিকাৰ কামৰ বুজ ল'ব, অগ্ৰগতিৰ বুজ ল'ব, পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পিছতে তেওঁ যাব চিৰিয়াখানালৈ। চিৰিয়াখানাত চলি থকা নিৰ্মাণ কাৰ্যৰো বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। এয়া পুলিচ ৰিজাৰ্ভত উপস্থিত হৈছে। পুলিচ ৰিজাৰ্ভত উপস্থিত হৈ নিৰ্মাণৰত অট্টালিকাৰ বিষয়ে কিছু বুজ লৈছে নিৰ্মাণৰত শ্ৰমিক, লগতে ঠিকাদাৰ, বিভিন্নজনৰ সৈতে মত বিনিময় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এয়া নৱনিৰ্মিত পুলিচ ৰিজাৰ্ভৰ অট্টালিকা। নিৰ্মীয়মান অট্টালিকাত কেনেধৰণৰ সুবিধা থাকিব, কেনেধৰণৰ সা সুবিধা থাকিব, সকলোখিনি বিষয়ে বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়া পুলিচ ৰিজাৰ্ভৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আমাৰ সতীৰ্থ হীৰকজ্যোতি মালাকৰো আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত।
হীৰক ইতিমধ্যে উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুলিচ ৰিজাৰ্ভত। আৱাসিক এৰিয়া পৰিদৰ্শন কৰিছে আৰু যিসকল ইঞ্জিনিয়াৰ আছে সেই ইঞ্জিনিয়াৰসকলে ইতিমধ্যে যিহেতু সকলোবোৰ দিশ আচলতে ক'ত কেনেকৈ কি হ'ব সকলোবোৰ চোৱা চিতা কৰা এই মতত দেখিবলৈ পোৱা গৈছে। আৰু তাৰ লগতে এই যিটো পুলিচ ৰিজাৰ্ভৰ নতুন কেম্পাছ সেই কেম্পাছ 16 মহলযুক্ত হ'ব আৰু 16 মহলযুক্ত এই যিটো কেম্পাছ আছে সেই কেম্পাছত বিশেষকৈ বিভিন্ন ধৰণৰ যিহেতু সকলো ধৰণৰ সুবিধা প্ৰযোজ্য হ'ব। আৰু বিশেষকৈ ইয়াত এনেকুৱাকৈ বনোৱা হৈছে যে যদি 7 প্ৰাবল্যৰ ভূমিকম্প আহে তেন্তে 7 প্ৰাবল্যৰ ভূমিকম্প আহিলেও ইয়াত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে আৰু সেনেধৰণৰ এই পুলিচ ৰিজাৰ্ভটো নিৰ্মাণ কৰা হৈছে। যথেষ্ট যিহেতু 2 বছৰ ধৰি এই পুলিচ ৰিজাৰ্ভৰ কাম চলি আছিলে আৰু 2 বছৰ পিছতে হয়তো নৱেম্বৰ ডিচেম্বৰ মাহত যিসকল আচলতে আৰক্ষী বিষয়া বা আৰক্ষী লোক আছে তেওঁলোকে এই পুলিচ ৰিজাৰ্ভত তেওঁলোকে যিবোৰ কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰ ল'ব পাৰিব। বিশেষকৈ ইয়াতে 360টা কোৱাৰ্টাৰ আছে বুলি জানিব পৰা গৈছে আৰু 360টা কোৱাৰ্টাৰ যিসকল আচলতে আৰক্ষী লোক আছে সেই আৰক্ষী লোকসকলে এইসমূহ কোৱাৰ্টাৰ লাভ কৰিব। আৰু বিশেষকৈ পূৰ্বতে এই পুলিচ ৰিজাৰ্ভত যিহেতু 2টাকৈ ৰুম আছিল, কিন্তু এতিয়াৰ পৰা অৰ্থাৎ এই নতুন যিটো অঞ্চল গঢ়ি তোলা হৈছে বা নতুন যিটো আৱাসিক এৰিয়া গঢ়ি তোলা হৈছে ইয়াত বিশেষকৈ 3টাকৈ 3 BHK ৰুম থাকিব বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যিহেতু এই পুলিচ ৰিজাৰ্ভ পৰিদৰ্শন কৰাৰ পিছতে তেওঁ চিৰিয়াখানালৈ যাব। চিৰিয়াখানা আচলতে পৰিদৰ্শন কৰিব, যিহেতু চিৰিয়াখানাত বিভিন্ন আন্তঃগাঁথনি কাম চলি আছে। তাৰ সমান্তৰালকৈ পূৰ্বে চাব যায় প্ৰথমে জালুকবাৰী তেওঁ গৈছিল আৰু জালুকবাৰীৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কামসমূহ পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে আৰক্ষী শিক্ষা বিষয়াসকললৈকে সৈতে মুখ্যমন্ত্ৰীয়ে কথা বতৰাত মিলিত হৈছে আৰু কথা বতৰাত মিলিত হৈ তেওঁ আচলতে বিভিন্ন দিশ পৰ্যালোচনা কৰা দেখিবলৈ পোৱা গৈছে। ইঞ্জিনিয়াৰসকলৰ লগত আছে। বিশেষকৈ L&T যিটো কোম্পানী আছে L&Tয়ে এই যি 34 মহলীয়া 16 মহলীয়া যি অট্টালিকাটো সেই 16 মহলীয়া অট্টালিকাটো নিৰ্মাণ কৰিছে। ইয়াত কেইবাটাও ব্লক আছে, বিশেষকৈ চাব যায় 4 পৰা 5টা ব্লক আছে আৰু 4 পৰা 5টা ব্লকত যিসমূহ আচলতে এটা ফ্লেটত থাকিব লাগে সুবিধাসমূহ সেই সকলো ধৰণৰ ফ্লেটত থকা সুবিধাসমূহ এই যিটো পুলিচ ৰিজাৰ্ভত সেই পুলিচ ৰিজাৰ্ভত কৰা হৈছে। আৰু বিশেষকৈ ইয়াত এটা তাৎপৰ্যপূৰ্ণ বহন কৰিছে এই পুলিচ ৰিজাৰ্ভটো। বিশেষকৈ ইয়াত কোনো ধৰণৰ ইটা দি এই পুলিচ ৰিজাৰ্ভটো নিৰ্মাণ কৰা হোৱা নাই। চিমেণ্ট যি আছে চিমেণ্টৰ ঢালাই চিমেণ্টৰ দি এই যিটো পুলিচ ৰিজাৰ্ভৰ নতুন আৱাসিক এৰিয়া সেই আৱাসিক এৰিয়াটো গৃহসমূহ নিৰ্মাণ কৰা হৈছে। আৰু এয়া আমি পোনপটীয়াকৈ দৃশ্য দেখাই আছো পাণবজাৰ পুলিচ ৰিজাৰ্ভৰ পৰা। যিসকল আচলতে ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে কথা পাতিছে, কিমান দিশ আগুৱাই গৈছে সেই বিষয়ে আলোচনা কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। জয়ন্ত। হয়, এয়া আমাৰ সতীৰ্থ হীৰকে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে, য'ত 16 মহলীয়া এটা সুবিশাল অট্টালিকা নিৰ্মাণ কৰা হ'ব। তাৰ আৰ্হি ইতিমধ্যে পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অত্যাধুনিক সা সুবিধাযুক্ত এই 16 মহলীয়া পুলিচ ৰিজাৰ্ভৰ অট্টালিকা নিৰ্মাণ কাৰ্যৰ বুজ লৈছে। অভিযন্তাসকলৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পিছতেই তেওঁ ৰাজ্যিক চিৰিয়াখানালৈ ৰাওনা হ'ব। ৰাজ্যিক চিৰিয়াখানাৰ নিৰ্মাণ কাৰ্যৰো বুজ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও ব্লক নিৰ্মাণ কৰা হৈ আছে, হীৰকে আমাক এই মুহূৰ্তত জনাই আছে। হীৰক, পুনৰ সংযুক্ত হৈছোঁ। এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আৱাসিক এৰিয়াটো পৰিদৰ্শন কৰা আমি দেখিবলৈ পোৱা গৈছোঁ। আমি সেই দৃশ্য পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই আৱাসিক অঞ্চলটো আচলতে যি 16 মহলযুক্ত এই আৱাসিক অঞ্চলবোৰ তেওঁ গৃহসমূহ চাবলৈ তেওঁ ৰাওনা হৈছে। আৰু বিশেষকৈ এই আৱাসিক অঞ্চলটো মই কৈছোঁৱে যে বিভিন্ন ধৰণৰ সা সুবিধাৰে গঢ়ি তোলা হৈছে। এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি সেই দৃশ্য পোনপটীয়াকৈ দেখাই আছোঁ। আমি যিহেতু তেওঁ আৱাসিক অঞ্চলটো পৰিদৰ্শন কৰিছে, পৰিদৰ্শন কৰি তেওঁ আচলতে সকলোবোৰ বুজ লোৱা সেই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকৰ যিসকল বিষয়া আছে বিষয়াসকলৰ সৈতে কথা বতৰাত তেওঁ মিলিত হৈছে। আৰু খুব সম্ভৱ নৱেম্বৰ বা ডিচেম্বৰৰ ভিতৰত এই যিটো আৱাসিক অঞ্চলটো সেই আৱাসিক অঞ্চলটোৰ যিসকল লোক আছে সেই লোকসকলক সোমাব পাৰিব। আৰু ইয়াত দেখিছে আমি দেখাই আছোঁ এয়া 16 মহলযুক্ত এইটো আৱাসিক অঞ্চল। সেই মুখ্যমন্ত্ৰী পৰিদৰ্শন কৰা এই দৃশ্য আমি পোনপটীয়াকৈ দেখাই আছোঁ। জয়ন্ত। এয়া পুলিচ ৰিজাৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্মাণ কাৰ্যৰ এনেদৰে বুজ লৈছে, নিজেই তদাৰক কৰিছে নিৰ্মাণ কাৰ্যৰ। ক্ষিপ্ৰতাৰে চলিছে পুলিচ ৰিজাৰ্ভৰ নৱনিৰ্মিত অট্টালিকাৰ কাম। 16 মহলাযুক্ত পুলিচ ৰিজাৰ্ভৰ নিৰ্মাণ কাৰ্যৰ এয়া বুজ লৈছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুলিচ ৰিজাৰ্ভত বিভাগীয় বিষয়া অভিযন্তাৰ সৈতে
পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু অহা নৱেম্বৰ-ডিচেম্বৰ মাহলৈ সম্পূৰ্ণ হৈ উঠিব এই অট্টালিকা। এই আৱাসিক অট্টালিকা জোৰদাৰ গতিত ক্ষীপ্ৰ গতিত বৰ্তমান নিৰ্মাণ কাৰ্য অব্যাহত আছে। ফোন কৰি মাতি মই নাযাওঁ। পুলিচ ৰিজাৰ্ভৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হ'ব অসম ৰাজ্যিক চিৰিয়াখানাৰ নিৰ্মাণ কাৰ্যৰ বুজ ল'বলৈ। এয়া প্ৰতিটো ব্লকত গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তন্নকৈ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈছে পুলিচ ৰিজাৰ্ভত। আৰক্ষীৰ সকলো সা সুবিধাৰে এটা আৱাসিক অট্টালিকা নিৰ্মাণ কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে। সকলো সা সুবিধাযুক্ত এই আৱাসিক অট্টালিকা জোৰদাৰ গতিত ক্ষীপ্ৰ গতিত নিৰ্মাণ কাৰ্য চলি আছে। ডিচেম্বৰ মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে আটাইকেইটা ব্লক। আৰক্ষীৰ আধুনিকীকৰণৰ ওপৰতো ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিকল ইভি চাৰ্জিং ষ্টেচন। প্ৰধানমন্ত্ৰীৰ ইভি সম্প্ৰসাৰণৰ সপোনত হেঙাৰ তেল কোম্পানী। 100% পৰ্যন্ত ৰাজসাহায্যযুক্ত লৈ উদৰস্থ কৰিলে ধন। অসমত IOC, BPCLকে ধৰি তেল কোম্পানীসমূহৰ লুণ্ঠন ৰাজসাহায্যৰে স্থাপন কৰা ইভি চাৰ্জিং ষ্টেচন ৰাজসাহায্য কাৰণত নহয় কাৰ্য। পুনৰ জনাইছোঁ, ইভি চাৰ্জিং ষ্টেচন ৰহস্যজনক কাৰণত এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই। অধিকাংশ ইভি চাৰ্জিং ষ্টেচনত গ্ৰাহকে পোৱা নাই সুবিধা। পেট্ৰল ডিপোসমূহক ইভি চাৰ্জিং ষ্টেচন স্থাপনত দিয়া হৈছিল সুবিধা। ক'ৰবাত যদি নাই বিদ্যুৎ সংযোগ, ক'ৰবাত ব্যৱহাৰ নকৰোঁতে বহিছে কাৰ্বন। ৰাজ্যত ইলেক্ট্ৰিক বাহনৰ প্ৰসাৰৰ নামত প্ৰশাসন এইবাৰ
বাজেটতো ইভি প্ৰসাৰৰ বাবে বিশেষ পদক্ষেপ হাতত লোৱা হৈছে। ইভি বাহন ক্ৰয়ৰ 3% যান বাহন কৰ ৰেহাই ঘোষণা কৰা হৈছে বাজেটত। কেন্দ্ৰীয় চৰকাৰে বহুল প্ৰচাৰ কৰিছে ইলেক্ট্ৰনিক বাহনৰ। অসমত চাৰ্জিং ষ্টেচনৰ অভাৱত ইভি কিনিবলৈ শংকিত গ্ৰাহক। ইথানল মিশ্ৰিত পেট্ৰলে মাইলেজ কমোৱাক লৈও দেশজুৰি চৰ্চা বিতৰ্ক অব্যাহত আছে। তথাপি চাৰ্জিং ষ্টেচনৰ অভাৱত ইভি ক্ৰয়ৰ সাহস নকৰে ৰাইজে। অসমত কিয় ইভি চাৰ্জিং ষ্টেচনৰ পুতৌ লগা অৱস্থা? এই ইভি চাৰ্জিং ষ্টেচনক লৈ নিউজ 18ৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। অসমত প্ৰায় 1.5 লাখৰ পৰা 1,80,000 বৈদ্যুতিক বাহন আছে বুলি গম পোৱা গৈছে। আৰু এই বৈদ্যুতিক যিসমূহ বাহন আছে, এই বৈদ্যুতিক বাহনসমূহ বহুতে ঘৰত চাৰ্জ দিয়ে আৰু বহুতেই যিসমূহ তেল ডিপুত ইলেক্ট্ৰিক চাৰ্জ দিয়া পইণ্ট আছে তাত চাৰ্জ দিবলৈ আনে। কিন্তু দুখৰ বিষয় যে অসমত বহুকেইটা পেট্ৰল ডিপুত স্থাপন কৰা ইলেক্ট্ৰনিক চাৰ্জিং যিসমূহ ষ্টেচন আছে সেই ষ্টেচনসমূহ বিকল হৈ আছে। আৰু তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগৰ পৰা যি ছাবচিডি অৰ্থাৎ ৰাজ সাহাৰ্য লাভ কৰে, সেই ৰাজ সাহাৰ্য লাভ কৰাৰ পিছতো তেওঁলোকে সেই চাৰ্জিং ষ্টেচনসমূহ বন্ধ কৰি ৰাখিছে। এতিয়া মই আৰু মোৰ সহযোগী দীপাংকৰৰ সৈতে আমি গুৱাহাটীৰ কেইবাটাও ষ্টেচনলৈ চাম যে প্ৰকৃততে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলিছেনে নে নাই মনা। আমি এতিয়া গৈ আছোঁ। আমি কেইবাটাও ডিপুত আজি সৰজমিন তদন্ত কৰিম। আমি আহি এতিয়া গুৱাহাটীৰ আইএছবিটিৰ কাষত থকা ইণ্ডিয়ান অইলৰ তেল ডিপুত উপস্থিত হৈছোঁ। আৰু ইণ্ডিয়ান অইলৰ তেল ডিপুত আমি উপস্থিত হৈছোঁ এইটো কাৰণে যে ইয়াতো এটা ইভি চাৰ্জিং পইণ্ট আছে। আৰু এই ইভি চাৰ্জিং পইণ্টৰ অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ। চাওক কেনেকৈ হাবি জংঘলে আগুৰি ধৰিছে, পৰিত্যক্ত হৈ পৰিছে। আৰু এই ইভি চাৰ্জিং ষ্টেচনটো স্থাপন কৰিলে কিন্তু ইয়াৰ কাম নাই। কাৰণ এতিয়া আপুনি যদি গাড়ীখন লৈ আহে, আপোনাৰ ইলেক্ট্ৰনিক বাহনখন ইয়াত চাৰ্জ দিম বুলি যদি ভাবে, তেনেহ'লে আপুনি বাহনখনত চাৰ্জ দিব নোৱাৰে। কাৰণ তেওঁলোকে কিন্তু পেট্ৰল আৰু ডিজেল ঠিকেই বিক্ৰী কৰি আছে। ইভি চাৰ্জিং ষ্টেচন তেওঁলোকে এতিয়ালৈকে এইটো বিকল হৈ আছে। তাত কিন্তু জনসাধাৰণক বা গ্ৰাহকক সেৱা দিব পৰা নাই। কিন্তু তাৰ বিপৰীতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি গুৰু উদ্যোগ বিভাগে যি ধৰণে তেওঁলোকক ৰাজ সাহাৰ্য প্ৰদান কৰে, APDCL যি ৰাজ সাহাৰ্য প্ৰদান কৰে, সেই ৰাজ সাহাৰ্য কিন্তু ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। কাৰণ এই ইভি চাৰ্জিং ষ্টেচনটো বহোৱাৰ লগে লগে গুৰু উদ্যোগ বিভাগৰ যি ৰাজ সাহাৰ্য আছে সেয়া ডিপুৰ মালিকসকলে বা স্বত্বাধিকাৰে লাভ কৰে। আৰু এইটো ইণ্ডিয়ান অইলে বহাইছে, লিখা আছে মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছতো কিন্তু তেওঁলোকে এই যিটো ইভি ষ্টেচন আছে, ইভি ষ্টেচন সহকৰ্মী বিষ্ণু শইকীয়া আৰু মই দীপাংকৰ দাসে আজি গুৱাহাটী মহানগৰীৰ কেইবাটাও পেট্ৰল পাম্পত আমি হঠাৎ কিছু কেমেৰা ঘূৰাবলগীয়া পৰিৱেশ সূচনা হৈছে। কাৰণ বিশেষকৈ ইলেক্ট্ৰনিক বাহন যিদৰে গ্ৰাহকসকলে ক্ৰয় কৰিছে বা যিদৰে তেওঁলোকে চাৰ্জিঙৰ ব্যৱস্থা থাকিব লাগিছিল বা পাব লাগিছিল, সেয়া পৰ্যাপ্তৰ পৰা কিন্তু কিছু বঞ্চিত হ'বলগীয়া হৈছে। এয়া মই এই মুহূৰ্তত যোৰহাটৰ যিটো ভাৰত পেট্ৰলিয়ামৰ এটা পেট্ৰল পাম্পত আহি উপস্থিত হৈছোঁ। আৰু আহি সেই একেই ধৰণৰ পৰিৱেশ মই দেখিবলৈ সক্ষম হৈছোঁ, য'ত এইদৰে বৰ্তমান ৰ'দ বৰষুণত এইদৰে বৰ্তমান কেৱল ফুলদানি সদৃশ এই ইভি মেচিনৰ বা ইভি বাহনৰ চাৰ্জিং পইণ্টসমূহ বৰ্তমান ইয়াৰদৰে পৰি থকা দেখিবলৈ পোৱা গৈছে। ঠিক 2-3 বছৰৰ পূৰ্বে এইদৰে খুব অত্যাধুনিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ ৰাজ সাহাৰ্যৰ জৰিয়তে একাংশ পেট্ৰল পাম্পৰ গৰাকীয়ে এইদৰে ইভি চাৰ্জিং পইণ্ট তেওঁলোকে স্থাপন কৰিছিল। কিন্তু পৰ্যায়ক্ৰমে সময় বাগৰি যোৱাৰ লগে লগেই গ্ৰাহকসকলে পেট্ৰল বা ডিজেল চালিত বাহনৰ পৰা আঁতৰি আহি তেওঁলোকে ইলেক্ট্ৰিকেল ভেহিকেল কিনিবলৈ তেওঁলোকে আগবাঢ়িলে বা মন মেলিলে। কিন্তু তাৰপিছত তেওঁলোকে শেহতীয়াকৈ দেখা পোৱা কিছু সমস্যাৰ আজিৰ ভয়ংকৰ উদাহৰণ কিন্তু এই ধৰণৰ পৰিস্থিতি যে গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ পেট্ৰল পাম্পত বা তেল ডিপুত যিদৰে ইভি কানেক্টিভিটিৰ যি ধৰণৰ ব্যৱস্থা থাকে বা চাৰ্জিং পইণ্টসমূহ আছিলে, সেই চাৰ্জিং পইণ্টসমূহ কিন্তু বৰ্তমান এইদৰে পৰি ৰৈছে। কিছু লেতেৰা সদৃশ পৰিৱেশ দেখিলেই অনুমান কৰিব পাৰি যে প্ৰায় 1.5-2 বছৰ পূৰ্বে এই ইভি চাৰ্জিং পইণ্টটো ইয়াত প্ৰায় বিকল হৈ পৰিছিল। কিন্তু ডিপু কৰ্তৃপক্ষ অথবা চৰকাৰৰ অনীহাৰ বাবেই এই মুহূৰ্তত এক প্ৰকাৰ গুৱাহাটী মহানগৰীতে খুব হাহাকাৰ কৰিবলগীয়া হৈছে ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰা গৰাকীসকলে। আৰু ইফালে এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ চাৰ্জিং ষ্টেচনটো, যাৰ ফলত সমস্যাত পৰিবলগীয়া হৈছে দূৰ দূৰণিৰ পৰা বিশ্বনাথলৈ যোৱা ইভি বাহনৰ আৰোহীসকল। কাৰিকৰী অসুবিধাৰ বাবে বিকল হৈ আছে বাগমাৰী ছাৰ্ভিচ ষ্টেচন নামৰ BPCLৰ পেট্ৰল পাম্পত স্থাপন কৰা ইভি চাৰ্জিং ষ্টেচন। হয়, আপুনি যদি গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহি আছে আৰু বাটত যদি আপুনি চলাই অহা ইভি গাড়ীখনৰ চাৰ্জৰ প্ৰয়োজন হৈছে, তেনেহ'লে বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ
EV চাৰ্জিং ষ্টেচনটোৱে হৈছে এইটো আৰু অতি দুখৰ বিষয় যে EV চাৰ্জিং ষ্টেচনটো এতিয়ালৈকে কিন্তু কাৰ্যক্ষম হৈ উঠা নাই। মই দৃশ্য এয়া দেখুৱাইছোঁ যে যিটো EV চাৰ্জিং ষ্টেচন বিশ্বনাথ চাৰিআলি বাঘমাৰীত আছে আৰু এইটোৱে হৈছে বিশ্বনাথ চাৰিআলি একমাত্ৰ EV চাৰ্জিং ষ্টেচন, কিন্তু এতিয়ালৈকে এইটো কাৰ্যক্ষম হৈ উঠা নাই। আৰু চৰকাৰে যি সময়ত EV গাড়ী কিনিবৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছে আৰু EV গাড়ীৰ প্ৰচলনো ইতিমধ্যে বৃদ্ধি হৈছে, সেই সময়তে কিন্তু দেখিবলৈ পোৱা গৈছে যে BPCLৰ এই EV চাৰ্জিং ষ্টেচন এইটো কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই আৰু কিছু কাম ইয়াত বাকী আছে। ইতিমধ্যে 16 মাহ সম্পূৰ্ণ হ'ল এই চাৰ্জিং ষ্টেচনটো ইয়াত স্থাপন কৰাৰ, কিন্তু এতিয়ালৈকে এই চাৰ্জিং ষ্টেচনটোৰ কাম আৰম্ভ হোৱা নাই আৰু সেয়েহে যিসকলে EV গাড়ী কিনিছে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। যেতিয়া বিশ্বনাথ চাৰিআলি পাৰ হৈ তেওঁলোক লখিমপুৰ ধেমাজি বা অৰুণাচলৰ ফালে তেওঁলোক যায়, তেতিয়া গাড়ীখন চাৰ্জ দিবৰ বাবে তেওঁলোকৰ আচলতে ইয়াত কোনো ধৰণৰ চাৰ্জিং ষ্টেচন নাথাকে আৰু সেয়েহে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আৰু ইতিমধ্যে বিভিন্ন ৰাজ সাহায্য এই EV চাৰ্জিং ষ্টেচনটো বহোৱাৰ কাৰণে এই BPCLৰ পেট্ৰল পাম্পটোত বহোৱাৰ কাৰণে ইতিমধ্যে ৰাজ সাহায্য লাভ কৰা হৈছে, কিন্তু এতিয়ালৈকে এই চাৰ্জিং ষ্টেচনটো কিন্তু কাৰ্যক্ষম হৈ উঠা নাই। ইয়াত মেনেজাৰ আছে, এই চাৰ্জিং ষ্টেচনৰ মেনেজাৰগৰাকী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। এইটো কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। ইতিমধ্যে চৰকাৰে EV গাড়ী কিনিবৰ কাৰণে জনসাধাৰণক আহ্বান জনাইছে। EV গাড়ীৰ ইয়াত প্ৰচলনো বৃদ্ধি হৈছে, মানুহে কিনিছে, কিন্তু চাৰ্জিং ষ্টেচন নাই। বিশ্বনাথ চাৰিআলি একমাত্ৰ চাৰ্জিং ষ্টেচন এইটো। नमस्कार, मेरा नाम विपुल कुमार, भारत पेट्रोलियम बागमारी सर्विस स्टेशन। 1.5 साल मशीन लगा हुआ हो गया है, बाकी अब कोई टेक्निकल प्रॉब्लम के कारण ये अभी तक चालू नहीं हुआ है। 2-3 दिन पहले इंजीनियर आया था, देख के गया है, बोला है कि जल्द से जल्द चालू कर देंगे। কিমান গাড়ী ইয়াত চাৰ্জ কৰিব পাৰিব এবাৰতে? एक बार में 2 गाड़ी चार्ज हो सकता है। এইটো বহুত দিন হ'ল, এইটো হ'ব লাগিছিলে। এতিয়া গাড়ীবিলাক আহে নাই ইয়াত চাৰ্জিঙৰ কাৰণে? गाड़ी भी लगा है, बाकी मतलब चार्जिंग ना हो, इस कारण मतलब रिटर्न चली जाओ। हम लोग कंप्लेन देता है वो लोग आकर, बाकी चार्ज नहीं होता, इसे चला जाता है। ये तो बनाने के लिए गवर्नमेंट से तो सब्सिडी मिल रहा है? सब कुछ बन चुका है, मतलब कोई टेक्निकल प्रॉब्लम है मशीन में, वो ठीक हो जाएगा तो चालू हो जाएगा बहुत जल्द से जल्द। APDCL और BPCL के मिलकर हम लोग बात क्या टेक्निकल प्रॉब्लम है, कुछ मालूम है क्या? वो कुछ मशीन में प्रॉब्लम है जो ऑन नहीं हो रहा है, लाइन देने से करंट ऑन नहीं हो रहा है, वो कोई मशीन में प्रॉब्लम तुरंत चालू हो जाएगा। ये तो कितना दिन हो गया? तो 1.5 साल से ज़्यादा? 1.5 साल से ज़्यादा हो गया है, मतलब हो जाएगा बहुत जल्द से जल्द चालू हो जाएगा। मतलब हम लोग कोशिश में है कि 1-2 मंथ में चालू हो जाए। अगर गुवाहाटी से कोई लोग आते हैं, वो धेमाजी लखीमपुर जाते हैं, अरुणाचल जाते हैं, तो उन लोगों को तो दिक्कत होगा जो EV गाड़ी लेके आता है। हाँ, वो तो प्रॉब्लम होगा ही, वो तो प्रॉब्लम होगा। कितना देर लगता है ये गाड़ी चार्ज होने के लिए? इतना 2 गाड़ी होता है एक बार में? 2 गाड़ी होता है, 2 MPD लगा हुआ है, लेकिन इतना अभी क्लियर नहीं बता सकते कितना देर, जब चालू होगा तब हम लोग बता सकते हैं कितना टाइम लगेगा। আৰু ইফালে ঢেকীয়াজুলিতো বিগত 5 মাহ ধৰি বিকল হৈ আছে BPCLৰ EV চাৰ্জিং ষ্টেচন। লাখ লাখ টকাৰ ৰাজ সাহায্যৰে নিৰ্মিত EV ষ্টেচনটো হৈ আছে অচল। কোম্পানীসমূহৰ চৰম অৱহেলাৰ বাবে এতিয়া সমস্যাত পৰিছে EV ব্যৱহাৰকাৰীসকল। চৰকাৰী অনুদান লৈও EV ষ্টেচনটো মেৰামতি নকৰাত ক্ষোভিত হৈছে ৰাইজ। ঢেকীয়াজুলিত BPCLৰ ডিপুত অস্তিত্বহীন EV চাৰ্জিং পইণ্ট। যি বাইহাটাৰ পৰা মিছন চাৰিআলি সংযোগী যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঢেকীয়াজুলিৰ কেহেৰুখুন্দাৰ এই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা যি ভাৰত পেট্ৰলিয়াম ডিপুত EV চাৰ্জিং যি পইণ্ট সেয়া বিকল হৈ আছে বিগত 5 মাহ ধৰি। আৰু মই দেখুৱাম পোনে পোনে, এয়া হৈছে ঢেকীয়াজুলিৰ কেহেৰুখুন্দাত থকা যি BPCL ডিপুত EV চাৰ্জিং পইণ্ট। আৰু এই যি চাৰ্জিং পইণ্ট বিগত 5 মাহ ধৰি বিকল হৈ আছে, অস্তিত্বহীন হৈ আছে। যি সময়ত চৰকাৰে এই কোম্পানীসমূহক আচলতে ৰাজ সাহায্য প্ৰদান কৰে এইসমূহ পৰিচালনা কৰিবৰ বাবে, কিন্তু এনেধৰণে বিগত 5 মাহ ধৰি বিকল হৈ আছে। ইয়াৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই। এইসমূহ আচলতে স্থাপনৰ বাবে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰে, কিন্তু কাৰ্যত এইসমূহ এনেধৰণে এতিয়া বিকল হৈ পৰি আছে। মই কথা পাতিম এই যি পেট্ৰল পাম্পৰ পৰিচালক গৰাকী আছে তেওঁৰ সৈতে। দাদা, আপুনি ইয়াৰ পৰিচালক? হয়, কি ক'ব এইটো EV চাৰ্জিং কিমান দিন ধৰি? এইটো প্ৰায় 4-5 মাহে হ'ল বিকল হৈ থকাটো। ইতিমধ্যে আমি কোম্পানীক জনাইছোঁ, কোম্পানীয়ে এইটো ষ্টেপটো লৈছে, ইঞ্জিনিয়াৰে মোক ফোনো কৰিছে, গতিকে এইটো ইমিডিয়েটলি ভাল কৰিব তেওঁলোক।
গতিকে ভাল কৰাৰ কাৰণে আমিও ব্যৱস্থা কৰোঁ। আজি আকৌ মই ফোন কৰিম কোম্পানীক। এইটো কিবা শ্বৰ্ট চাৰ্কিটৰ কিবা হেৰি হৈছে, একজেক্টলি ময়ো নাজানো। গতিকে এইটো তেওঁলোক ইঞ্জিনিয়াৰ আহিলে ক'ব পাৰিব একচুৱেল কি কাৰণে এইটো বেয়া হৈ আছে, বিফল হৈ আছে। গাড়ী আহে নাই চাৰ্জিং? গাড়ীটো মইতো এই 4 মাহত পোৱা নাই। এনেতো ইভি চাৰ্জিং গাড়ীটো আছেই, কিন্তু আমাৰ ইয়াত সোমোৱা নাই। মই প্ৰেজেণ্ট থকা মইতো চাকৰি 24 ঘণ্টাই থাকোঁ, কিন্তু মই পোৱা নাই এতিয়ালৈকে এখনো গাড়ী। বিকল হৈ আছে। বিকল হৈ আছে। আপুনি কেতিয়া জনাইছে? 4 মাহ হ'ল। এইটো মই জনোৱা 2 মাহমান হৈ গৈছে। 2 মাহ জনোৱা। মই ইয়াত জইন কৰে 4 মাহ হৈছে। নিশ্চয়কৈ তেওঁ প্ৰকাশ কৰিছে যে বিগত 5 মাহ ধৰি এয়া বিকল হৈ আছে। এয়া ঢেকীয়াজুলিৰ কেৰুখুন্দাত থকা BPCL ডিপুৰ ইভি চাৰ্জিং পইণ্ট এনেধৰণে এতিয়া অস্তিত্বহীন হৈ আছে। ৰাইজে ইয়াৰ পৰা কোনো ধৰণৰ সুবিধা লাভ কৰা নাই। ৰাজ্য চৰকাৰৰ বাজেটক লৈ সন্তুষ্টি প্ৰকাশ সদৌ গৰিয়া পৰিষদৰ। 2026-27 বৰ্ষৰ চৰকাৰী বাজেটত সংখ্যালঘুৰ বাবে 78 কোটি টকা ধাৰ্য চৰকাৰৰ। 78 কোটি টকা ধাৰ্য কৰাক লৈ সন্তুষ্ট গৰিয়া পৰিষদ। গৰিয়া সমাজ অধিক সংখ্যালঘু বুলি মন্তব্য সদৌ গৰিয়া পৰিষদৰ। গৰিয়া সমাজৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী পৰিষদৰ। যিখন বাজেট অসম চৰকাৰে ছাবমিট কৰিলে, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ জয়ন্ত মল্লভ ডাঙৰীয়া বিত্তমন্ত্ৰী হিচাপে, তাত এটা বিশেষ কথা আমি খবৰ পালোঁ যে আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত 78 কৰোৰ 26 আৰু 27 বৰ্ষৰ কাৰণে ধাৰ্য কৰিছে। আমি অতিকে আনন্দিত হৈছোঁ এইকাৰণেই, কাৰণ পৰৱৰ্তী সময়ত বাজেটৰ পৰিমাণটো বাঢ়িছে। যোৱাবেলিও আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত যি আমাৰ মাইনৰিটিৰ চেয়াৰমেন আছিল হবিব মহম্মদ চৌধুৰী, তেতিয়াও অলপ বাজেটটো কম আছিলে। আমাক ৰিক্সাকে আদি কৰি কিবা আঁচনি দিছিল, কিন্তু আমি সেইখিনি সন্তুষ্ট হোৱা নাই। এইবাৰ যি বাজেট দিছে ইয়াৰ ক্ষেত্ৰত আমাৰ ছাত্ৰবৃত্তিকে আদি কৰি আৰু বেমাৰী মানুহৰ ক্ষেত্ৰতো তাৰে ভাত্তা দিম বুলি কৈছে। বিভিন্ন দিশ সাঙুৰি লৈ যি 78 কৰোৰ দিছে, এইখিনি ঠিক যথেষ্ট নহয়। পৰৱৰ্তী সময়ত আমি বহুত আশা কৰিছোঁ, আৰু এই চেগত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী আৰু আমাৰ যিটো মাইনৰিটি মন্ত্ৰী অশ্বিনী চৰকাৰ, সকলোকে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আমি এটা দৃষ্টি ৰাখিম, এই যি বাজেটৰ পইচাটো আমি মাইনৰিটিৰ ভিতৰত গৰিয়াসকল বেছি মাইনৰিটি, আৰু এই আঁচনিৰ ধন আমি বিশেষভাৱে যদি ৰিক্সাই দিয়ে, চিলেন মেচিনে দিয়ে, আমাৰ যিহেতুকে কোনো জনপ্ৰতিনিধি নাই এই গৰিয়া কমিউনিটিৰ, গৰিয়া মৰিয়া চৈয়দ জোলহা, আমাৰ কোনো MLA নাই। আমাৰ ক্ষেত্ৰত অলপ মানে সুদৃষ্টি ৰাখিব লাগে চৰকাৰে। বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আনিলে ভাল খবৰ। বাজেটত ঘোষিত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সা সুবিধাক লৈ চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিলে কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ঘোষিত ব্যৱস্থাসমূহো সোনকালে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনালে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে যি বাজেট দাখিল কৰিলে, সঁচাকৈ আমি কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে অত্যন্ত সুখী হৈছোঁ। আৰু এই বাজেট উত্থাপন কৰিলে যদি অতি সোনকালে কাৰ্যকৰী হয়, আমাৰ ক্ষেত্ৰত সঁচাকৈ বহুত ভাল হ'ব। আৰু আমি অইন কৃষকসকলৰ লগত আমাৰো নাম সাঙুৰ খাইছে, সেয়ে অইন কৃষকে যিবোৰ সুবিধা পাই আছে, আজিৰ তাৰিখত হয়তো আমিও সেইবোৰ পাবলৈ সক্ষম হ'ম। আৰু ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমিও ধৰি লওক সমাজত কিবা এটা কৰিবলৈ আগবাঢ়িছোঁ, যেতিয়া সমাজক উন্নতি কৰিম। আৰু চৰকাৰে যি ধৰণে আঁচনিসমূহ আগবঢ়াইছে আমি উপকৃত হ'ম, আৰু আমি সমাজকো যিমান পাৰোঁ আমি উপকৃত কৰাম। ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমি আজি সুখী হৈছোঁ। আমি এই কথাখিনি জানিব পাৰো আমি নিশ্চয় সুখী হৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা নতুনকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা হ'ব, আমি গম পোৱা মতে। আৰু সেই ৰেজিষ্ট্ৰেশ্যনত যেনেধৰণে অন্য খেতিয়কসকলে সকলোখিনি সা সুবিধা পায়, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও ঠিক তেনেধৰণে সকলোখিনি চৰকাৰৰ পৰা সেইখিনি সা সুবিধাখিনি পাব, আৰু সেইখিনি হ'লে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল নিশ্চয় উপকৃত হ'ব। বিধানসভাত দাখিল হ'ল অসম বাজেট 2026-27। বাজেটখনে মহিলাসকলৰ বাবে আনিছে কেইবাটাও সুখবৰ। আগষ্টৰ পৰা পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10 লাখ টকাৰ ঋণ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই চাউলৰ লগত পাব দাইল, চেনি আদি। বাজেট সন্দৰ্ভত গহপুৰৰ একাংশ মহিলাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কালি দাখিল হ'ল বিত্তীয় বাজেট, আৰু তাৰ পাছতে বিশেষকৈ আমি যদি মহিলাসকলৰ কথা কওঁ, তেওঁলোকৰ যি অৰুণোদয় আঁচনি হওক বা মহিলাসকললৈ আত্মসহায়ক গোটৰ 10 লাখকৈ টকা আগবঢ়াব, সেয়া বাজেটত ইতিমধ্যে
সন্নিৱিষ্ট হৈছে আৰু মোৰ সৈতে যথেষ্ট কেইগৰাকীমান মহিলা আছে, কিয়নো দীৰ্ঘদিন তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাছিল আৰু যেতিয়া শুনিলে যে বাজেট দাখিলৰ পাছতে অৰুণোদয় আঁচনি তেওঁলোকে লাভ কৰিব আগষ্ট মাহৰ পৰা, তাৰ সমান্তৰালকৈ আত্মসহায়ক গোটলৈ 10 লাখকৈ টকা। গতিকে গোটেই বাজেটখন বাইদেউ কালি যিহেতু ঘোষণা হ'ল, দাখিল হ'ল, গতিকে মহিলাসকলৰ বাবে কেনেকুৱা সুবিধা? আচলতে বাজেটখন আমি ভবামতে বাজেটখন হৈছে, আমি খুব আশাবাদী। অলপ দিনৰ আগত যেতিয়া আমি সকলোৱে পাই গ'লোঁ 9,000 তাৰপিছত আমাৰ সকলোৰে আকৌ দুখ লাগি গ'ল যে কি হ'ল, অৰুণোদয় নাই। দুখীয়া মহিলাখিনিও বেয়া লাগিছে, চাউল পাইছে কিন্তু দালি পোৱা নাই, ধৰক চেনি নিমখ পোৱা নাই। এবাৰ মানুহে যেতিয়া পাই যায় নাপালে বহুত দুখ লাগে, আৰু সেই বস্তুটো যেতিয়া আগষ্টৰ পৰা আকৌ দিব, গতিকে আমাৰ সকলো বহুত সুখী, হয় নাই? আমি যথেষ্ট সুখী, গতিকে আকৌ পাম যিহেতু আমি সকলোৱে, আৰু গোটবিলাকক যেতিয়া 10 লাখ দিব শুল্কবিহীনকে, গতিকে সেইটো সমান আৰু সুখৰ বিষয় নাই। আমি মহিলাসকল যথেষ্ট সুখী, আৰু এই চৰকাৰখনৰ লগত আমি সেইকাৰণে আছো আৰু সদায় থাকিম। যথেষ্ট চিন্তিত হৈ আছিল নেকি আপোনালোক, যিহেতু নিৰ্বাচনৰ সময়ৰ পৰাতো আজিৰ দিনলৈকে পোৱাই নাছিলে? নাই, কিছুমান মহিলা চিন্তিত হৈছিলে, মানে এনেকুৱা ভাবিছিলে যে জিকিলে মেলিলে অৰুণোদয় নিদিয়ে, আৰু ফাঁকি বিশেষকৈ আমাৰ বিৰোধী মানুহখিনিয়ে খুব কৈ আছিলেতো আমাক যে আপোনালোকে এনেই ভোট দিলে, আপোনালোক ঠগিলে। তো আজি যে এই ৰিজাল্টটো তেওঁলোকে পালে, আজি তেওঁলোকে লাজ পাইছে, কিন্তু আমি ভাল পাইছোঁ। মানে বিৰোধীয়ে লাজ পাইছে, আমি ভাল পাইছোঁ। মানে আমি বিশ্বাস কৰিছিলোঁ দিব বুলি, অলপ ভয় লাগিছিলে। গোটেই বাজেটখনক লৈ মহিলা হিচাপে কি ক'ব? কেনেকুৱা? গোটেই বাজেটখন আমাৰ মহিলাক লৈ বাজেট। মহিলা মানে হ'ল এখন সংসাৰ, মহিলা মানে হ'ল এখন সমাজ, গতিকে আমাৰ সমাজখনক লৈ বাজেট, গতিকে সুন্দৰ বাজেট হৈছে, তাত আৰু বেলেগকৈ ক'বলগীয়া নাই। নিশ্চয়। বাইদেউ, যিহেতু অৰুণোদয় আকৌ পাব আগষ্ট মাহৰ পৰা, আত্মসহায়ক গোটৰ মহিলাসকললৈ 10 লাখকৈ টকা, গতিকে কি ক'ব এই সম্পৰ্কে? হয়, মোৰ বহুত ভাল লাগিছে। মই প্ৰথমতে পাই আছিলোঁ, তাৰপিছত এতিয়া আকৌ পাম বুলি মোৰ মনটো বহুত ভাল লাগিছে, আৰু চবেই পাক সেইটো আশা কৰিছোঁ। আৰু আমি ৰেচনৰ লগত দালি চাউলটো পালেও আমাৰ বহুত ভাল লাগিব, আৰু আমাৰ চৰকাৰে দিব বুলি মই আশা ৰাখিছোঁ। সেয়াই মোৰ বহুত ভাল লাগিছে। আৰু মই অৰুণোদয় টকাখিনিয়ে কিমান এটা সমস্যা সমাধান কৰে আপোনালোক? অৰুণোদয়ৰ সমস্যা বহুত সমাধান কৰিছে মোৰ, কাৰণ মই বহুত দিনৰ পৰা পাই আছোঁ। মোৰ মানে সংসাৰৰ যিখিনি সৰু সুৰা খৰচ, মই সেইখিনি ধুনীয়াকৈ চলাই নিব পাৰিছিলোঁ। আৰু এতিয়া বৰ্তমান এই মাজত পাইছিলোঁ একেবাৰে, সেইটো এটা ভাল কাম মই কৰিব পাৰিছোঁ, আৰু ভৱিষ্যতে পাম বুলি আশা ৰাখিছোঁ, আৰু পাম বুলি আশা ৰাখিছোঁৱে। বাজেটত ইতিমধ্যে হৈ গ'ল, দাখিল হৈ গ'ল, সেইটো কাৰণে মই কনফাৰ্ম যে আগষ্টৰ পৰা পাম, আৰু আমাৰ সকলো কাম আমি সুচাৰুৰূপে চলাব পাৰিম। নিশ্চয়। বাইদেউ কি ক'ব? আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় পাব। ভাল লাগিছে, মাজতে বন্ধ হৈ যোৱাত আমাৰ দুখ লাগিছিলে, যিহেতু কি কৰিম কি নাই। এতিয়া নতুনকৈ দিব বুলি কৈছে যেতিয়া বহুত ভাল পাইছোঁ আমি, আৰু আশা কৰিছোঁ সোনকালে দিয়ক। বাইদেউ কেনেকুৱা লাগিছে? ভালেই লাগিছে আমাৰ, অৰুণোদয় দিব পাম। হয়, ভাল লাগিছে। হয়, সকলো মহিলাই কৈছে যে তেওঁলোকৰ ভাল লাগিছে, আনন্দ লাগিছে, কিয়নো যিহেতু বাজেটত দাখিল হ'ল অৰুণোদয় আঁচনিৰ ধন 1 আগষ্টৰ পৰা দিব। সমান্তৰালকৈ মহিলাসকলৰ আত্মসহায়ক গোট যাৰ আছে, সেই মহিলাসকললৈ 10 লাখ টকা আগবঢ়াব। গতিকে এই সকলোবিলাক দিশ সাঙুৰি এই মহিলাসকলে বাজেটক সমৰ্থন কৰিছে, আৰু তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা গৈছে। চৰকাৰী সা সুবিধা অথবা চৰকাৰী আঁচনি, বহুবিবাহ কৰা চৰকাৰী কৰ্মচাৰী চাকৰিৰ পৰা হ'ব বৰখাস্ত। বাজেট ভাষণত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সদনত এই কথা ঘোষণা। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন মহলে। ঢেকীয়াজুলিৰ সচেতন নাগৰিকেও এই সিদ্ধান্তক জনাইছে আদৰণি। মই ঢেকীয়াজুলিত উপস্থিত আছোঁ। ঢেকীয়াজুলিৰ এগৰাকী সচেতন ব্যক্তি, তেওঁৰ পৰা মই জানিম, কাৰণ সকলোৱে চৰকাৰৰ এই ঘোষণাক আদৰণি জনাইছে। বহু বিবাহৰ যি ঘোষণা, কি ক'ব? বাজেট দাখিল কৰা হৈছে, আৰু এটা গুৰুত্বপূৰ্ণ ঘোষণা হৈছে এই বহু বিবাহৰ লগত জড়িত, কি ক'ব? হয়, আজি বাজেট দাখিল কৰাৰ ভিতৰত বহুকেইটা বিষয় উত্থাপন হৈছে, য'ত এই বহু বিবাহ বিষয়টোও বহুত গুৰুত্ব লাভ কৰিছে। বহু বিবাহৰ জৰিয়তে মানে এই চৰকাৰী যে এটা সিদ্ধান্ত লৈছে যে বহু বিবাহ ৰোধ কৰাৰ কাৰণে চৰকাৰী যিখিনি আঁচনি আছে, এই বহু বিবাহ কৰা ব্যক্তিসকলৰ সন্তান সন্ততিসকলৰ যিখিনি ব্যৱহাৰ আছে, এইটো একফালে ক'ব পাৰি যে অপপ্ৰয়োগেই হৈ আছে। এই ক্ষেত্ৰত আমি চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছোঁ, আৰু চৰকাৰক ধন্যবাদ জনাইছোঁ যে বহু বিবাহ কৰা ব্যক্তিসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে এই কঠোৰ পদক্ষেপৰ বহুত প্ৰয়োজন আছিলে। আগন্তুক দিনত আৰু কিছুমান পদক্ষেপৰ যদি চৰকাৰে এই বহু বিবাহ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে লয়, আমি সঁচাকৈ চৰকাৰৰ এই সিদ্ধান্তখিনিক নমস্কাৰ জনাম, আদৰণি জনাম। জনবিস্ফোৰণ যথেষ্ট হৈ আছে। হয়, আপোনালোকে চাব, যোৱা চেঞ্চাছৰ মতে বা 20 বছৰ 30 বছৰত যোনটো জনসংখ্যাৰ আমি তালিকা চাওঁ, যোৱা 20 বছৰ 30 বছৰত যিমান জনসংখ্যা বাঢ়িছে অসমত, সেইটো চিন্তা কৰিবলগীয়া আছে। আৰু জনসংখ্যা বিস্ফোৰণটো আগন্তুক দিনত আমাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত আৰু উপাৰ্জনৰ ক্ষেত্ৰতো বহুখিনি ইয়াত প্ৰভাৱ পেলাব। আৰু এই জনবিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত বহু বিবাহটো
মানে সম্পূৰ্ণকে যদি আমাৰ ইয়াত মানে নিৰ্মূল কৰিব পাৰে, এটা বিবাহতে মানে ৰাখিব পাৰে চৰকাৰে, এইটো আগন্তুক দিনত দেখা যাব। কিন্তু বৰ্তমান পৰিস্থিতিত এইটো সিদ্ধান্ত অতিকেই প্ৰশংসনীয় মানে ক'ব লাগিব। চৰকাৰৰ প্ৰয়োজন আছিলে, কাৰণ জনসংখ্যা যেতিয়ালৈকে নিয়ন্ত্ৰণ নহ'ব তেতিয়ালৈকে এটা ৰাজ্য বা এটা দেশৰ মানে সৰ্বাংগীন উন্নতি আপুনি ক'ব নোৱাৰে। যিসকলে এই ধৰণৰ চিন্তাত মানে লিপ্ত থাকে বা আপুনি কিছুমান ক্ষেত্ৰত দেখা যায় যে এইসকল ব্যক্তি মানে অশিক্ষিত বুলি কয়, অশিক্ষিত হোৱাৰ কাৰণে এই জনসংখ্যা বিস্ফোৰণ হৈ আছে। কিন্তু আজি আপুনি মন কৰিব 61 বছৰ বয়সত আমিৰ খানৰ দৰে এজন ব্যক্তি য'ত আমাৰ চৰকাৰী চাকৰি বা বিভিন্ন মানে খবৰৰ ধাৰা অব্যাহত ৰাখিম। দুপৰৰ সংবাদত সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এক নৃশংস হত্যাকাণ্ড, ঘটনাস্থান তেলেংগানা। এজন দুজন নহয়, শিশুসহ 6 জনক হত্যা। এদিনতে শিশুসহ 6 জনক হত্যা কৰিলে এজনে। 35 বছৰীয়া ৰাজু কুমাৰ নামৰ ঘাতকে প্ৰাণ ল'লে 6 জনৰ। পক্সো গোচৰত অভিযুক্ত ৰাংগাৰেড্ডিৰ ৰাজু কুমাৰ। ৰাজু কুমাৰৰ বিৰুদ্ধে গোচৰ তৰা পৰিয়ালৰ 3 জনক হত্যা, এগৰাকী নাবালিকাৰ মাতৃ আৰু আইতাকক হত্যা। গোচৰ তৰা পৰিয়ালক হত্যাৰ পিছতে নিজৰ পৰিয়ালকো হত্যা কৰে ৰাজু কুমাৰে। পত্নীসহ 2 সন্তানক হত্যা কৰি এই নৃশংস হত্যাকাণ্ডৰ কথা ফোনযোগে পিতৃ মাতৃক জনাই ৰাজুৱে 6টাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। তেলেংগানাৰ ৰাংগাৰেড্ডিত সংঘটিত নৃশংস হত্যাকাণ্ড কঁপাইছে সমগ্ৰ দেশ। জামিনত জেলৰ পৰা ওলাইছিল অভিযুক্ত ৰাজু কুমাৰ। ৰঙাপুৰৰ দয়ালপুৰৰ মইনাজুলিত নৃশংস হত্যাকাণ্ড। পাখণ্ড স্বামীৰ হাতত প্ৰাণ গ'ল দুৰ্ভগীয়া মহিলাৰ। মাছ নভজাৰ বাবে স্বামীয়ে হত্যা কৰাৰ অভিযোগ। লাঠিৰে উপৰ্যুপৰি আক্ৰমণত থিতাতে নিহত মহিলাগৰাকী। সীতা মুৰ্মুক স্বামী লক্ষীৰাম টুডুৱে হত্যা কৰাৰ অভিযোগ। মৃতদেহ বিচনাত পেলাই স্বামীয়ে কৰিছিল পলায়ন। ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে স্বামীক। ঘটনা সন্দৰ্ভত ৰঙাপুৰা আৰক্ষীৰ তদন্ত অব্যাহত। এতিয়া মাছৰ ভাজি নবনোৱাৰ কাৰণে কাজিয়া কৰি আছিলে। সন্ধিয়া হৈছে, মদ খাইছে। তাৰপিছত মদ অকণমান আনিছিলে কিজানি, ভণ্টিটো নাখাবি বুলি লুকাই থৈ দিছিলে। সেইটো কাৰণে মাৰিলে। একবাৰে আৱাজ দিব পাৰিছে, পাছত সিহঁতে মানা কৰিলে তাৰ ভাই বোৱাৰী আৰু তাৰ মাকে, ল'ৰাৰ মাকে। তাৰপিছত তেনেকৈ হৈ গ'ল, চুপচাপ থাকিলে। আকৌ ৰাতি কাজিয়া শুনা পাইছিলে। পিছত তাৰ ভাই বোৱাৰীটো ৰাতিপুৱা আহি এনে 8টামান বজাত চাবলৈ আহিছিল ঘৰত। তেতিয়া দেখা পায় যে বিচনাত মানুহটো মৃত্যু হৈ আছে। পিছতহে আমি গম পাওঁ। জামুগুৰি হাতত গাহৰি ফাৰ্মত অচিন ৰোগৰ সংক্ৰমণ। কুসুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰিৰ। বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজনৰ গাহৰি ফাৰ্মত এসপ্তাহৰ ভিতৰত মৃত্যু হৈছে প্ৰায় 2 শতাধিক গাহৰিৰ। জ্বৰ, তেজ, বমি হৈ এসপ্তাহৰ ভিতৰত 2 শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছতে হাহাকাৰ লাগিছে গাহৰি পালকৰ। ইতিমধ্যে পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান সোৱাইন ফ্লুত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হৈছে। তাৰ মাজতে জামুগুৰিহাটৰ কুসুমটোলাটো ফাৰ্মত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাত শংকিত হৈ পৰিছে গাহৰি পালক তথা ব্যৱসায়ীসকল। এই যোৱা 6-7 দিনৰ ভিতৰত গোটেই গাহৰিখিনি মানে মৰি চাফা হৈ গ'লগৈ। ডাঙৰ সৰু মিলাই এতিয়ালৈকে আপোনাৰ 300+ গাহৰি নিধন হৈছে। আৰু লক্ষণবিলাক হৈছে মানে গাহৰিবিলাক খুব তামাম জ্বৰ হয়, কপি থাকে আৰু গাত এনেকুৱা কিবা ৰঙা ৰঙা ফুটফুট হৈছে চাইলত, আৰু তেজ বমি কৰি দিয়ে, তেজ বমি কৰি মৰি দিয়ে। সেই তেনেকুৱাই হৈ আছে। এতিয়া মানে কি কৰোঁ, গাহৰি পুতি মানে অৱস্থা বেয়া হৈ গৈছে। এতিয়া 300+ মৰিছে। আহিছে ব্লাড চেম্পল কালেক্ট কৰি লৈ গ'ল। এতিয়া খানাপাৰাত চাগে টেষ্টিঙৰ কাৰণে পঠাইছে। এতিয়া ৰিপৰ্ট কি আহে
কিন্তু দেখাতটোতো এটা আফ্ৰিকান সোয়াইন ফ্লু নিচিনাই লাগিছে, কাৰণ যিখিনি লক্ষণ, কাৰণ আপোনাৰ হিটটোতো হিটেই আৰু গাত গোটেই ফুটফুট এনেকৈ ৰঙা ৰঙা হৈ গৈছে, ক্লটিং হৈ গৈছে তেজৰ, আৰু মুখেদি তেজ বমি কৰিছে। তেখেতসকলে কোৱাৰ লগে লগে ওনাৰে বিশ্বজিৎ হাজৰিকা চাৰ লগে লগে চালোহি। হঠাৎ ইটো হৈছে সেইটো বহুতখিনি গাহৰি মৃত্যু হৈছে। গাহৰিবিলাক খুব টেম্পাৰেচাৰ খুব বেছি হৈছে আৰু গোটেই ৰেড পেচেছ এবডমেনবিলাকত ৰঙচুৱা হৈছে। কোনোবা গাহৰি আপোনাৰ ব্লাড ভমিটিং কৰিছে। গতিকে গোটেইখিনি চিম্পটম আমি ফ্ৰিকুৱেণ্টলি যিহেতু মৃত্যু হৈছে, লগে লগে আমি এতিয়া ব্লাড কালেক্ট কৰিছোঁ, ব্লাডৰ চেম্পলটো কালেক্ট কৰিছোঁ। ব্লাড চেম্পলটো চিৰাম কালেক্ট কৰি পেলাই আমি গুৱাহাটীলৈ নিয়াৰ ডিএলডলৈ পঠাবলৈ ব্যৱস্থা কৰিছোঁ। চাওঁ কি হয়, ৰিজাল্ট কি হয়। তেনেকুৱা সন্দেহ হয়, কিন্তু এতিয়া কথা হ'লে তাৰ হেৰিটো লেবৰেটৰীহে দিব পাৰিব কনফাৰ্মেশ্যনটো। তেনেকুৱা অলপ সন্দেহ হয় কিন্তু। গতিকে আজি সেইকাৰণে চেম্পলটো আমি চিৰাম চেম্পল পঠাবলৈ ব্যৱস্থা কৰিছোঁ। আগত আমি যথেষ্ট সহায় কৰিছোঁ তেওঁলোকক, ভেকচিনো দিছোঁ প্ৰপাৰলি। আৰু ৰেগুলাৰ আমি ফাৰ্মখনত ভিজিটো কৰোঁ। আমি যোৱা মে' মাহত আমি গোটেইখিনি ভেকচিনো দি থৈছিলোঁ, ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিনটো। হঠাৎ কিয় এনেকুৱা হ'লতো আমি গম নাপাওঁ। নহয়, ভেকচিনটো আমি ক্লাছিকেল সোৱাইন ফিভাৰ দিওঁ, কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰটো আপুনি এয়া অসম ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুলিচ ৰিজাৰ্ভৰ পিছত এয়া চিৰিয়াখানাত উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। চিৰিয়াখানাত চলি থকা নিৰ্মাণ কাৰ্যৰ বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই ৰাজ্যিক চিৰিয়াখানাই লাভ কৰিব নতুন ৰূপ। ইতিমধ্যে আজি পুৱাৰ ভাগত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকী। তাৰ পিছতে পুলিচ ৰিজাৰ্ভত নিৰ্মাণৰত অট্টালিকাৰ অগ্ৰগতিৰ বুজ লয়। আৰু এয়া অসম ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সংগ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এক নতুন ৰূপ লাভ কৰিব অসম ৰাজ্যিক চিৰিয়াখানাই। অসম ৰাজ্যিক চিৰিয়াখানাৰ আন্তঃগাঁথনিৰ উন্নয়নৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা আছিল, আৰু সেই প্ৰয়োজনীয়তা পূৰণ কৰাৰ ইতিমধ্যে পৰিকল্পনা গ্ৰহণ কৰা হৈছে, আৰু সেই মৰ্মে নিৰ্মাণ কাৰ্য চলি আছে ৰাজ্যিক চিৰিয়াখানাৰ বিভিন্ন ক্ষেত্ৰত। ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতিৰ বুজ লৈছে। আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বলেন। নিশ্চয়কৈ জয়ন্ত, আজি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই ভাগৰ পৰা তিনিটা বিশেষ প্ৰকল্প তেখেতসকলে প্ৰত্যক্ষ কৰিছে, আৰু এই মুহূৰ্তত তেখেতে উপস্থিত হৈছেহি অসম ৰাজ্যিক চিৰিয়াখানা। আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ বটানিকেল গাৰ্ডেনৰ যি আচলতে কাম প্ৰকল্প আগবাঢ়িছে, সেই প্ৰকল্পৰ তেখেতে বুজ লৈছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যি আচলতে চিকিৎসালয়, পশু চিকিৎসালয় ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰ ভাগত থকা, সেই পশু চিকিৎসালয়খন পূৰ্বতে আচলতে যথেষ্টখিনি সৰু আছিলে, আৰু যিসমূহ আচলতে বন্য জীৱ জন্তু সেইসমূহক চিকিৎসা কৰিবৰ কাৰণে আচলতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন আছিলে। গতিকে সেই চিকিৎসালয়খন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। এটা বৃহৎ কলেবৰত ইয়াত নিৰ্মাণ কৰা হৈছে, আৰু সেই ধৰণে এই প্ৰকল্পসমূহৰ বীজ লৈছে। আৰু যদি চোৱা হয়, মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত তিনিটাকৈ প্ৰকল্পৰ যি কাম চলি আছে। ছাৰ, অকণমান আমি কথা পাতিব পাৰিম ছাৰ? তেখেতে উল্লেখ কৰিছে যে শেষত গোটেইখিনি তেখেতে যিহেতুকে তিনিটা প্ৰকল্পৰ কাম বুজ লৈছে, গতিকে সেই তিনিটা প্ৰকল্পৰেই তেখেতে বুজ লৈ সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন কৰিব। কামৰ যথেষ্টখিনি ক্ষিপ্ৰতা হোৱা বুলি তেখেতে যিসকল ঠিকাদাৰ বা যিসকল প্ৰতিষ্ঠানে কাম কৰি আছে সেইসকলৰ লগত তেখেতে বুজ লোৱা সময়ত সেই কথাখিনি উল্লেখ কৰিছে। এই মুহূৰ্তত দ্বিতীয়টো প্ৰকল্প যিহেতুকে আমি পশু চিকিৎসালয় যিখন, সেই চিকিৎসালয়খন চিৰিয়াখানাৰ ভিতৰত থকা প্ৰকল্পটোৰ মুখ্যমন্ত্ৰী বুজ ল'লে, আৰু দেখিবলৈ পোৱা গৈছে বৃহৎ কলেবৰৰ যি সেই প্ৰকল্প, সেই প্ৰকল্পখন ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হোৱাৰ গতিত আগবাঢ়িছে। তাৰপিছত তেখেতে আগবাঢ়িব য'ত আচলতে এভিটৰিয়াম, য'ত পক্ষীসমূহ ৰখাৰ এটা বিশেষ স্থান, আৰু যিসকল সাধাৰণ লোকেই আচলতে চিৰিয়াখানাখন পৰিদৰ্শন কৰিবলৈ আহে, সেই পক্ষীসমূহ আচলতে চোৱা চিতা কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অধিক অত্যাধুনিক কৰা হ'ব। আৰু এয়া আচলতে যদি মাপকাঠিৰে চোৱা হয়, তেতিয়াহ'লেই
দেশৰ ভিতৰতে এটা অন্যতম স্থানৰূপে বিবেচনা কৰা হ'ব আৰু এই চিৰিয়াখানাৰ সেই গৃহটো সেই ধৰণে নিৰ্মাণ কৰা হ'ব এটা য'ত আচলতে চিৰিয়াখানাৰ ভিতৰ ভাগত সাধাৰণ লোক প্ৰৱেশ কৰিব আৰু কাষত আচলতে সেই পক্ষীসমূহ থাকিব গতিকে এটা বিশেষ পৰিৱেশ সেই প্ৰকল্পটো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তেখেতে প্ৰত্যক্ষ কৰিব চিৰিয়াখানাৰ যিসমূহ আচলতে চৌপাশৰ থকা আন্তঃগাঁথনি আৰু এটা য'ত সংগ্ৰহালয় এই সংগ্ৰহালয়টো প্ৰত্যক্ষ কৰিব গতিকে কেইবাটাও আজিৰ দিনটোৰ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচীৰ ভিতৰত দেখিবলৈ পোৱা গৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ সেই কাৰ্যসূচী আৰু কাৰ্যসূচীটোৰ এই মুহূৰ্তত এটা প্ৰকল্প মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিলে য'ত চিৰিয়াখানাৰ পশু চিকিৎসালয়খন ইতিমধ্যে তেখেতে প্ৰত্যক্ষ কৰিলে আৰু তাৰ পিছৰ দুটাকৈ কাৰ্যসূচী যি প্ৰকল্প সেই প্ৰকল্পলৈকে ইতিমধ্যে আগবাঢ়িছে গতিকে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম জয়ন্ত হয় বলেন ইতিমধ্যে আপুনি কৈছে যে আন্তঃগাঁথনিৰ যথেষ্টখিনি উন্নয়ন সাধন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বৃহৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে গতিকে কেতিয়ালৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব পাৰে এই সন্দৰ্ভত কিবা জানিব পৰা হৈছে জয়ন্ত আমি ইতিমধ্যে কেমেৰাত সেই দৃশ্যসমূহ দেখুৱাইছোঁ যে আচলতে সামগ্ৰিকভাৱে চিৰিয়াখানাৰ চৌপাশৰ যি আচলতে আন্তঃগাঁথনি সেই আন্তঃগাঁথনিসমূহ নিৰ্মাণ কৰা হৈছে গতিকে এই আন্তঃগাঁথনিসমূহ মুখ্যমন্ত্ৰীগৰাকীৰ লক্ষ্য হয়তো অচিৰেই এইসমূহ সম্পন্ন কৰিব গতিকে সংবাদ মাধ্যমক তেখেতে পৰিদৰ্শন কৰি তেখেতে সংবাদ মাধ্যমৰ সন্মুখত সম্বোধন কৰিব তেতিয়া স্পষ্ট হৈ ওলাব কাৰণ এই কাম দেখিবলৈ পোৱা গৈছে প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে আচলতে এই প্ৰকল্প আৰম্ভ হৈছিল আৰু সেই প্ৰকল্প প্ৰায় এবছৰ সময় ধৰি ইতিমধ্যে কাম চলি আছে পূৰ্ণগতিত আৰু সেই কাম হয়তো অচিৰে যদি আচলতে ৰাইজক হাতত তুলি দিব পৰা হয় বা ৰাইজৰ এতিয়া জনসাধাৰণৰ আচলতে বা যিসকলে আচলতে ৰাজ্যিক চিৰিয়াখানা প্ৰত্যক্ষ কৰিবলৈ আহে তেখেতসকলৰ কাৰণে সুবিধা হ'ব কাৰণ এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে চৌপাশৰ যিসমূহ আচলতে ড্ৰেইন পথেই হওক ভিতৰ ভাগৰ যিসমূহ জীৱ জন্তু থকাৰ কাৰণে যিসমূহ সুব্যৱস্থা সেইসমূহেই হওক সকলোৰূপেই আচলতে এটা বিশেষ পৰিকল্পনাৰে আচলতে আগবাঢ়িছে গতিকে এই মুহূৰ্তত আমি আমাৰ দৃশ্যমান কৰিছোঁ যিটো পক্ষীগৃহ ৰখা হ'ব যিসমূহ সেই পক্ষীসমূহ ৰখাৰ ক্ষেত্ৰত যিটো ইয়াত বিশেষ ব্যৱস্থা য'ত আচলতে ভাৰতৰ ভিতৰতে দেশৰ ভিতৰতে এটা সৰ্বোচ্চ আৰু বৃহৎ এটা পক্ষী ৰখাৰ যি প্ৰজেক্ট সেই প্ৰজেক্টটো কাম চলি আছে গতিকে সেই প্ৰজেক্টৰ ভিতৰ ভাগলৈকে যাম আমি আৰু সেই প্ৰজেক্টৰ ভিতৰ ভাগত দেখুৱাম মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি আৰু তেখেতে এই প্ৰজেক্টটো তেখেতসকলে চাব কাৰণ ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে চৌপাশৰ যি বেৰ ইতিমধ্যে সেই বেৰৰ কামো প্ৰায় সম্পন্ন হৈছে আৰু পূৰ্বতে দেখিবলৈ পোৱা গৈছিলে যদি নতুনকৈ যিসকলে এতিয়া অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহিব এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত তেখেতসকলে আচলতে ইয়াক বিশেষভাৱে ইয়াক দেখিবলৈ পাব কাৰণ পূৰ্বৰ যিসমূহ স্থান আছিল সেয়া লাগিলে হৰিণৰ স্থানেই হওক ঘৰিয়াল থকা যি স্থান সেই স্থানসমূহৰ কিছু সাল সলনি কৰা হৈছে কাৰণ গোটেই প্ৰকল্প এটা পৰিকল্পিতভাৱে ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সাধাৰণ লোকৰ সুবিধা হোৱাৰ বাবে জিৰণি কৰাৰ কাৰণে সাধাৰণ লোকে আচলতে পূৰ্বত সেই ধৰণৰ সুবিধাসমূহ নাছিলে এটোপাল খোৱা পানীৰ কাৰণেও আচলতে তাত সমস্যা হৈছিলে এই কথাসমূহ আমি আচলতে পূৰ্বতে বাতৰি বহুখিনি প্ৰকাশ কৰিছিলোঁ আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কাৰ্যকালৰ তেখেতে শেষৰ ভাগত এই প্ৰকল্পত তেখেতে বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু আজি যদি চোৱা হয় এই প্ৰকল্প তেখেতে হাতেৰে এক প্ৰকাৰ জনতাক হাতত উচৰ্গা কৰিবলৈ আগবাঢ়িছে এই মুহূৰ্তত আমি সেই গৃহটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত ইয়াক কোৱা হৈছে ৱৰ্ল্ডৰ ভিতৰতে প্ৰথমটো এই প্ৰকল্প হ'ব য'ত ইয়াত আচলতে যিসমূহ পক্ষী ইয়াত ৰাখিবলৈ পৰাৰ কাৰণে ব্যৱস্থা পদক্ষেপ হ'ব আৰু সেই প্ৰকল্পটো মুখ্যমন্ত্ৰীগৰাকী চাব এয়া আমি ভিতৰ ভাগৰ পৰা কিছু দৃশ্যাংশ দেখুৱাইছোঁ পক্ষী ৰাখিব পৰাকৈ ইতিমধ্যে এই প্ৰকল্পৰ প্ৰায় 30-40% কাম সম্পূৰ্ণ হৈছে ইতিমধ্যে যিসমূহ আছে লোৰ যিসমূহ দেৱাল সেইসমূহ ইতিমধ্যে সম্পন্ন কৰিছে তাত লগাবলগীয়া ফেন্সিংসমূহৰ কামসমূহ চলি আছে হয়তো অচিৰে এইসমূহ সম্পন্ন হ'ব কিন্তু মই যি কথাখিনি ক'ব পাৰোঁ যে এই যিসমূহ প্ৰকল্প নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পসমূহ এইবাবেই আচলতে দেশৰ ভিতৰত বা বিশ্বৰ ভিতৰতে এটা অত্যাধুনিক প্ৰকল্প বুলি কোৱা হৈছে কাৰণ এই যি পথ আজি যিধৰণে মই আচলতে ভিতৰ ভাগত এই পক্ষীগৃহৰ ভিতৰ ভাগত এইধৰণে প্ৰৱেশ কৰিছোঁ এই পথৰ অনাগত দিনতো যেতিয়া ৰাইজৰ হাতত মুকলি কৰি দিয়া হ'ব তেতিয়াও আচলতে ইয়াত
ভিতৰ ভাগত প্ৰৱেশ কৰিব আৰু ভিতৰ ভাগত যেতিয়া প্ৰৱেশ কৰিব তেতিয়াই আচলতে চৰাই চিৰিকটিসমূহ সেই ধৰণৰ তেখেতসকলে চুই তেখেতসকলে ভিতৰ ভাগত এফালৰ পৰা আনফাললৈকে তেখেতসকলে চাব পাৰিব গতিকে এয়া এক সুন্দৰ এটা প্ৰকল্প ইতিমধ্যে হাতত লোৱা হৈছে সেই প্ৰকল্পৰ কাম চলি আছে যথেষ্টখিনি আগবাঢ়িছে হয়তো অচিৰে এইসমূহ সম্পন্ন হ'ব মুখ্যমন্ত্ৰীগৰাকীয়েও হয়তো ডেডলাইনৰ কথাই হওক বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক তাৰ সময়সীমাৰ কথাখিনি হয়তো আজি কিছু হয়তো বান্ধি দিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে দ্বিতীয়টো কাৰ্যকালৰ তেখেতৰ মূল লক্ষ্যখিনি হৈছে সেই ধৰণৰ যিসমূহ কাম আচলতে পূৰ্বতে আৰম্ভ হৈছে সেই কামসমূহ অচিৰে সম্পন্ন হ'ব লাগিব ৰাইজৰ হাতত তুলি দিব লাগিব আৰু ৰাইজৰ হাতত তুলি দিব পৰাকৈ সেই ধৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে মুঠৰ ওপৰত ক'ব পাৰি যে এটা অনন্য মাত্ৰা প্ৰদৰ্শন কৰিব পৰাকৈ অসম ৰাজ্যিক চিৰিয়াখানা বটানিকেল গাৰ্ডেনৰ এই কামসমূহ আৰম্ভ হৈছে আৰু সেই গতিৰে আচলতে এই কামসমূহ চলি থকা দেখিবলৈ পোৱা গৈছে গতিকে সেই কামসমূহৰ যদি এক প্ৰকাৰ আমি ক'বলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকী এইদৰে আচলতে অধিক ক্ষিপ্ৰতৰ হৈছে আজিৰ দিনটোত তিনিটা বিশেষ প্ৰকল্পৰ বিশেষ ধৰণে তেখেতসকলে আগবঢ়াইছে গতিকে সাধাৰণ যিসকল লোকে এই মুহূৰ্তত ৰাজ্যিক চিৰিয়াখানাসমূহ চাবলৈ আহিছে গতিকে তেখেতসকলৰ পৰা আমি দুই এষাৰ যদি সম্ভৱ হয় মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা গোটেই চিৰিয়াখানাখনৰ এটা নতুনত্ব এটা আধুনিকৰণৰ এক প্ৰকাৰ বাট মুকলি হৈছে আৰু সেই মুকলি হোৱা এই বাটৰ ভিতৰত যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে আমি সম্পূৰ্ণ প্ৰজেক্টটো এই মুহূৰ্তত এবাৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ মূল সম্পূৰ্ণ প্ৰজেক্টটো যেতিয়াই আচলতে ইয়াত সম্পন্ন হৈ উঠিব তেতিয়াহ'লে আচলতে কি ধৰণৰ হ'ব এয়া আচলতে আমি যি এই মুহূৰ্তত নিৰ্মাণ কাৰ্য চলি আছে নিৰ্মাণ কাৰ্য চলি থকা এই প্ৰকল্পটোৰ যদি ভিতৰ ভাগৰ পৰিৱেশসমূহ দেখিবলৈ যাওঁ আৰু এইদৰে আচলতে মই উল্লেখ কৰিছোঁ যে ভিতৰ ভাগেৰে আচলতে যিসকল দৰ্শক বা যিসকলে আচলতে ইয়াত চিৰিয়াখানা দৃশ্য উপভোগ কৰিব আহিব তেওঁলোকে এটা ফালেৰে প্ৰৱেশ কৰি আনটো ফালেৰে ওলাই যাব পাৰিব অৰ্থাৎ এই যি মূল পথ এই দেখিব পোৱা গৈছে এয়া মূল আমি এই মুহূৰ্তত দেখুওৱা যিসমূহ আচলতে লোৰ বেৰ সেই বেৰসমূহৰ ভিতৰ ভাগেৰে থকা এই পথ আৰু এই পথেৰে একেবাৰে দেখিবলৈ পোৱা হ'ব যে তলৰ ভাগত পানী থাকিব আৰু সেই পানীত যিসমূহ আচলতে জীৱ সেইসমূহত ৰাখিব অপৰ ভাগত চৰাই চিৰিকটিসমূহ ৰাখিব পৰা ব্যৱস্থা থাকিব সেইসমূহ এক প্ৰকাৰ তেখেতসকলে চুব নোৱাৰিব কিন্তু এক প্ৰকাৰ স্পৰ্শ যেন কৰিব পৰা এটা অনুভূতি তেখেতসকলে ল'ব পাৰিব আৰু সেই ধৰণে অসম ৰাজ্যিক চিৰিয়াখানাৰ এই যি মূল প্ৰকল্প সেই প্ৰকল্প ইতিমধ্যেই কামসমূহ চলি আছে যথেষ্টখিনি ত্বৰান্বিত হৈছে আৰু বাহিৰ ভাগেৰেও যদি চোৱা হয় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে এয়া ভিতৰ ভাগৰ এয়া পথ হ'ব আৰু একেদৰে দেখিবলৈ পোৱা গৈছে এয়া বাহিৰ ভাগৰ এই পথটো হ'ব আৰু এই বাহিৰ ভাগৰ পথতো সেই ধৰণে চৌপাশৰ এপাক ঘূৰিব পৰা চাব পৰাকৈ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে অত্যাধুনিকভাৱে এয়া নিৰ্মাণ হ'বলগীয়া এয়া ৱৰ্ল্ড লাৰ্জেষ্ট ৱাক ইন ৱাটাৰ বাৰ্ডছ এভিয়েৰী এয়া নিৰ্মাণ হ'বলৈ গৈ আছে আৰু তাৰ কাৰণে ইতিমধ্যেই যিখিনি পদক্ষেপ সেই পদক্ষেপসমূহ গ্ৰহণ কৰি থকা হৈছে আৰু এয়া আমি দেখুৱাইছোঁ বিশেষভাৱে অসমৰ বাবে আচলতে এয়া বা ইতিমধ্যে যিহেতুকে মই উল্লেখ কৰিছোঁ বিশ্বৰ ভিতৰতে এটা অন্যতম এই ব্যৱস্থা হ'ব প্ৰকল্প হ'ব গতিকে সকলোৰে বাবে আচলতে দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু বিশেষভাৱে এই মুহূৰ্তত যদি যিসমূহ আচলতে পূৰ্বতে অভিযোগ উত্থাপন কৰা হৈছিলে যে পক্ষী বা চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি বন্য জীৱ জন্তুসমূহ চোৱাৰ ক্ষেত্ৰত অসম ৰাজ্যিক চিৰিয়াখানাত সময়ে আচলতে ৰাতি দুৰ্ভোগ হ'ব লগা হয় সেই ধৰণৰ আচলতে সা সুবিধাসমূহৰ অভাৱ বুলি কৈ অহা হয় কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে এই প্ৰকল্পটো সম্পূৰ্ণভাৱে অত্যাধুনিক গোটেই প্ৰকল্পসমূহ হ'বলৈ গৈ আছে আৰু সেইসমূহ চাবলৈ আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে দাদা অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপোনালোকে নগাঁৱৰ পৰা আহিছোঁ গৰম বন্ধত আৰু গৰম বন্ধ বুলি ক'লে আচলতে বলেন আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ